হাওড়াঘাটত বিশ্ব হিন্দু পৰিষদৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। বিশ্ব হিন্দু পৰিষদ মধ্য কাৰ্বি আংলং জিলাৰ হাওড়াঘাট প্ৰখণ্ডৰ উদ্যোগত হাওড়াঘাট নেপালী বস্তি কৃষ্ণ মন্দিৰ প্ৰাংগণত উদযাপন কৰা হয় বিশ্ব হিন্দু পৰিষদৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস। বীৰ বাহাদুৰ চেত্ৰী হাওড়াঘাট প্ৰখণ্ডৰ সভাপতিৰ নেতৃত্বত বিশেষ সভা অনুষ্ঠিত হয়, য'ত উপস্থিত থাকে কবিন বৰা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় সংঘ সেৱক সংঘৰ ৰাজ্যিক কাৰ্যকৰী সদস্য মধ্য অসম সংঘ প্ৰমুখ নৰেশ্বৰ সন্দিকৈ, সংঘৰ সদস্য বুদ্ধেশ্বৰ তেৰণ, তুতুন আচাৰ্জী, সীমা ৰয়, পিণ্টু দত্তৰ লগতে স্থানীয় বহু ব্যক্তি আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্য উপস্থিত থাকে। বিশ্ব হিন্দু পৰিষদৰ 60তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি এই সভাখনৰ আয়োজন কৰা হৈছে। 1964 চনত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা হৈছিল। এবাৰ 60তম তাৰ প্ৰতিষ্ঠা দিৱস। সকলো খণ্ডতে এই উৎসৱ প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। তাৰ উদ্দেশ্য বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা মূল উদ্দেশ্য বুলি ক'লে আমাৰ বিশ্ব হিন্দু পৰিষদটো আজি আৰু নাজানা মানুহ নাই, কিন্তু লক্ষ্য উদ্দেশ্য কৰ্মপদ্ধতি কি সেৱা কাৰ্য আমি কৰি আছোঁ বা কি আমাৰ কাৰ্য কেনেকৈ আগবাঢ়ি গৈ আছে সেইখিনি আমি ৰাইজক জনোৱা আৰু যিটো গতানুগতিকভাৱে প্ৰত্যেক বছৰে আমাৰ পালন কৰা হয়। এবাৰো আমি পালন কৰিছোঁ, কিন্তু এবাৰ আমি পূৰা খণ্ডচাহ পালন কৰিছোঁ 60তম হোৱাৰ কাৰণে। দেখা গৈছে বিভিন্ন ক্ষেত্ৰত আপোনালোকে প্ৰচাৰ কৰি যে ধৰ্মৰ ক্ষেত্ৰত কি ক'ব? ধৰ্মৰ ক্ষেত্ৰত কি আমাৰ হিন্দু ধৰ্মৰ আৰু বেলেগে উলিয়াবলৈলগীয়া কথা নাই। আমাৰ যিমান পন্থ আছে সকলো পন্থকে আমি সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। বিশ্ব হিন্দু পৰিষদৰ নিজা কোনো পন্থ নাই। যি আমাৰ হিন্দুৰ যি সকলো পন্থ আছে সেই পন্থখিনিক আমি ঠিক গতিত লৈ যোৱা, সংস্কাৰ হওক, যুগৰ অনুযায়ী তাক সংস্কাৰ হওক, সেইবিলাকহে আমি লক্ষ্য কৰোঁ। আৰু যাতে আমাৰ মাজত পন্থ লৈ পেলাই যাতে কেতিয়াও বিবিধতা নাহে, সেইটো সনাতনৰ লক্ষ্য নহয়। কেতিয়াবা কোনোবা দুষ্ট চক্ৰই বিৰোধ কৰিব বিচাৰিলেও আমি সেইটোত বাধা দি আমি যি আগৰ আমাৰ যি প্ৰবাহমান গতি আছে তাক আমি আকৌ লৈ যাওঁ। আচলতে আমি তেওঁলোকক যিটো সংস্কাৰ দিব লাগে সেইটো আমি সংস্কাৰ দিব পৰা নাই। আমি ল'ৰা চামক দুখ দিয়াৰ আগতে আমি যিসকল বয়সস্থ অভিভাৱক সমাজ আমি নিজে এবাৰ ভাবিব লাগে যে আমি তেওঁলোকক সেইমতে সংস্কাৰ দিব পাৰিছোঁনে। গতিকে আমি যদি তেওঁলোকক সংস্কাৰমুখী কৰিব পাৰোঁ, আমি ঘৰত সেই মা দেউতাক সন্মান কৰা, পূজ্য কৰা, আমি যদি নিজে আমাৰ মা দেউতাক সন্মান নকৰোঁ তেতিয়াহ'লে আমি ল'ৰা ছোৱালীৰ পৰা আশা কৰিব নোৱাৰোঁ। গতিকে ল'ৰা ছোৱালীৰ পৰা আমি আশা কৰিবলৈ হ'লে তেওঁলোকক আমি সেইখিনি শিক্ষা দিব লাগিব। আৰু আমি যদি সেইমতে তেনেকৈ আমাৰ যি নামঘৰ মঠ মন্দিৰ আছে তাত আমি তেওঁলোকক আনি তেওঁলোকক আধ্যাত্মিকতাৰ ভাৱটো যেতিয়া আমি দিব পাৰিম, তেতিয়া আমি দেখিম যে আমাৰ যিমানবিলাক যুৱ প্ৰজন্মই বেয়া কামলৈ গৈছে সেইবিলাক লাহে লাহে নিজেই আঁতৰি আহিব।